So, মৰমৰ ছাত্ৰ-ছাত্ৰী, we have already discussed the MCQ of 2023. এইটো আমি আলোচনা কৰিছোঁ 2023 বোৰ্ড এক্সাম ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো বোৰ্ড এক্সাম 2023 হৈছিল এইটো আমি ইতিমধ্যে আলোচনা কৰিছোঁ। এতিয়া আমি ডেছক্ৰিপটিভ কুৱেশ্যনবিলাক আলোচনা কৰিম। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 2 লৈ। 1টো আছিল MCQ। কুৱেশ্যন নম্বৰ 1, where was Lance's house situated? Lance's ঘৰ ক'ত অৱস্থিত আছিল? এইটো হৈছে Lance's house was situated on the crest of a low hill. এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ। What did Lance hope for? Lance hoped for rainwater or at least a shower. অৰ্থাৎ বৰষুণৰ পানীৰ আশা তেখেতে কৰিছিল। কুৱেশ্যন নম্বৰ 3 আছে, from whom did Mandela learn the meaning of courage? অৰ্থাৎ সাহসিকতাৰ অৰ্থটো মেণ্ডেলাই কাৰ পৰা শিকিছিল? এইটো আছিল মেণ্ডেলা learned the meaning of courage from his contemporary patriots অথবা freedom fighter. Question number 4, what did overwhelm Mr. Mandela on the day of inauguration? এইটো হ'ব the sense of history overwhelmed Mr. Mandela on the day of inauguration. এতিয়া question number 5, from where does the river Kaveri get its water from? এইটো হ'ব the river Kaveri gets its water from the hills and forest of Kurgo. এতিয়া 5টা কুৱেশ্যন আমি আলোচনা কৰিলোঁ। তাৰপিছত 6 নম্বৰ কুৱেশ্যন নম্বৰ 6 লৈ আহিছোঁ, why should the tiger hide near the water hole? অৰ্থাৎ কিয় বাঘে লুকাই থাকে ৱাটাৰ হলৰ ওচৰত? এইটো হ'ব the tiger should hide near the water hole for preying the plump deer. অৰ্থাৎ হৰিণা চিকাৰ কৰিবলৈ তেওঁ লুকাই থাকে। কুৱেশ্যন নম্বৰ 7 লৈ আহিছোঁ, what does the orphan draw pattern and with what? কিহেৰে আৰু ক'ত তেওঁ কি কৰে পেটাৰ্ণ চিত্ৰাংকন কৰে? এইটো হ'ব the orphan অৰ্থাৎ ইয়াত orphan বুলি আমাণ্ডাক বুজোৱা হৈছে draws pattern in the soft dust in the street with her bare feet. Question number 8, what was Max holding in his hand? Max was holding an automatic pistol in his hand. Question number 9 লৈ আহিছোঁ, what languages did Ozable speak? Ozable কি ভাষা ব্যৱহাৰ কৰে? Ozable spoke French and German with American accent. অৰ্থাৎ আমেৰিকান এক্সেণ্টৰ সৈতে তেওঁ কি কৰে ফ্ৰান্স আৰু জাৰ্মান ভাষাটো কয়। কুৱেশ্যন নম্বৰ 10, why does Ozable not fit as a secret agent? Ozable does not fit as a secret agent because he is described as fat, sloppy and living in a small unremarkable hotel room. অৰ্থাৎ তেখেতক দেখাত কি মোটা আৰু চলপি অৰ্থাৎ যিটো পোচাক পৰিহিত কৰিছিল এইটো ফৰ্মাল নাছিল, ইনফৰ্মাল পোচাক পৰিহিত কৰে। যিটো পোচাকটো কি আছিল লুজ হৈ আছিল, সেইটো টাইট ফিট নাছিল। এণ্ড লিভিং ইন এ স্মল আনৰিমাৰ্কেবল হোটেল ৰুম, আৰু হোটেলৰ যিটো কোঠা লৈছিল সেই কোঠাটো কি নাছিল উন্নত ধৰণৰ নাছিল। এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ যাম। এতিয়া পাৰ্ট এ লৈ। পাৰ্ট এত কি আছে আমাৰ গ্ৰামাৰ ছেকশ্যনটো আছে, বাটাৰ ইজ মেড ডেছ মিল্ক। এইটো বাটাৰ ইজ মেড ফ্ৰম মিল্ক। বাটাৰ ইজ মেড ফ্ৰম মিল্ক। কুৱেশ্যন নম্বৰ 2, টেক দি মেডিচিন। এইটো হ'ব আফটাৰ মিল্ক। টেক দি মেডিচিন আফটাৰ মিল্ক। কুৱেশ্যন নম্বৰ 3, দ্য বয় ৱেৰ চিটিং ডেছ দেয়াৰ ডেস্ক। দ্য বয় ৱেৰ চিটিং এট দেয়াৰ ডেস্ক। এট হ'ব ইয়াত 1 2 নহ'ব। কিয় 1 2 নহ'ব? কাৰণ তেওঁলোকে ডেস্কৰ ওপৰত কিন্তু নবহে। বেঞ্চ হ'লে কিন্তু 1 হ'ল হয়, কিন্তু ইয়াত কি আছে ডেস্ক আছে, গতিকে ইয়াত এট হ'ব। আৰু যদি ডাইনিং টেবল যদি হয় সেইটো কিন্তু আমাৰ এট হ'ব। এতিয়া কুৱেশ্যন পাৰ্ট বিত আছে। পাৰ্ট বিত মাই ব্ৰাদাৰ ইজ ডেছ MBBS। এইটো হ'ব এন MBBS। কুৱেশ্যন নম্বৰ 5,
only dash boys were present in the class. Only a few boys were present in the class. It is question number 6. Are there any men in the field? It any interrogative hole any hoy any men in the field. It is question number 4 লই ফৰত কোৱা হৈছে আনসাৰ দি ফলোইং কুৱেশ্যনছ এজ ডিৰেক্টেড অৰ্থাৎ যেনেদৰে কোৱা হৈছে তেনেদৰে কৰিবলৈ কৈছে হি স্পীক ইংলিছ এইটো কি কৈছে চেঞ্জ ইনটু পেছিভ ভইচ সো প্ৰথমটো আহিছোঁ হি কেন স্পীক ইংলিছ হি কেন স্পীক ইংলিছ চেঞ্জ কৰিব হৈছে ভইচ চেঞ্জ এইটো হ'ব ইংলিছ কেন বি স্পোকেন বাই মি মি নহ'ব বাই হিম হ'ব Is I am him হ'ব এতিয়া is question number 2 লৈ let a story be told me এইটো হ'ব tell me a story এতিয়া is question number 3 Robin said the earth moves around the sun Robin said that the earth moves around the sun এইটো হ'ব এতিয়া question 4 my mother advised me to speak the truth change into direct speech. My mother said to me, speak the truth. Imperative sentence. Question number 5. The baby cried because he is hungry. The baby is crying because he is hungry. The baby is crying because he is hungry. Question number 6. Her handwriting is illegible. এটা ILLEGIBLE illegible মানে অৰ্থটো হৈছে অস্পষ্ট আৰু ইলিজিবল হৈছে যোগ্য গতিকে ইয়াত লেখাটো অস্পষ্ট বুজাব বিচাৰিছে গতিকে ইলিজিবলটো হ'ব প্ৰথমটো হ'ব এইটো হ'লে যোগ্য এতিয়া কোৱেশ্চন 7 দ্য সিনাৰিজ অফ আসাম ইজ ভেৰি বিউটিফুল সিনাৰি অফ আসাম এইটোত ভুল আছে কাৰেকশ্যন কৰিব লাগে এইটো হ'ব দ্য সিনাৰি অফ আসাম ইজ ভেৰি বিউটিফুল কোৱেশ্চন নম্বৰ 8 The earth moves around the sun everybody knows it পৃথিৱী ঘূৰণীয়া সকলোৱে জানে এটি হ'ব everybody knows that the earth moves around the sun এতিয়া question number 9 she is the most beautiful girl in our class এটা হ'ব পজিটিভ ডিগ্ৰী ল'ব লাগে পজিটিভ ডিগ্ৰী টাৰ্ন ইনটু পজিটিভ ডিগ্ৰী The girl, no other girl in the class is as beautiful as she. এইখিনি হৈ যাব এতিয়া পৰৱৰ্তীলৈ আমি আহিছোঁ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত কি কোৱা হৈছে গিভ শ্বৰ্ট আনচাৰ্ছ টু দ্য কুৱেশ্যনছ গিভেন বিল' অৰ্থাৎ 2 মাৰ্কৰ কুৱেশ্যন এইবিলাক হয় অলপ দীঘলীয়া হ'ব প্ৰথম কুৱেশ্যনটো why did Lanso turn angry after he had counted the notes অৰ্থাৎ নোটবিলাক টকাৰ নোটবিলাক যেতিয়া তেওঁ গণনা কৰিছিল তেতিয়া তেওঁ কিয় খং উঠিছিল তেওঁৰ এইটো হ'ব Lanso asked God for 100 pesos but when he opened the letter found only 70 pesos which made Lanso angry because he thought that the post employees at the post office had stolen his money সেই কাৰণে তেওঁৰ খং উঠিছিল এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈ হোৱাট আৰ দি টুৱাইন অব্লিগেশ্যনছ একৰ্ডিং টু মেণ্ডেলাৰ মতে দুটা দায়িত্ব কি এইটো হ'ব টুৱাইন অব্লিগেশ্যনছ প্ৰপ'জড বাই মেণ্ডেলা আৰ নম্বৰ 1 obligation to his family parents and to his wife and children আৰু 2 নম্বৰ অব্লিগেশ্যনটো হৈছে কি obligation to his people his community and country অৰ্থাৎ এই দুটা অব্লিগেশ্যন বাধ্যবাধকতা অৰ্থাৎ দায়িত্ব প্ৰতিজন মানুহৰ থাকে এতিয়া কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ হোৱাট আৰ দি এনিমেলছ কিপ আ ৱাচফুল আই ফ্ৰম দি ট্ৰি কেনপি এইটো হ'ব কি মেকাকুইজ মালাবাৰ স্কুৱেৰেল langurs slender lories keep a watchful eye from the tree canopy question number 4 what is the story about the Kodabu people's descent অৰ্থাৎ Kodabu কুৰ্গী people বিলাক জনসাধাৰণ বিলাক কাৰ উত্তৰসূৰীৰ
আৰু তাৰ বিষয়ে কোনটো এটা ষ্টৰী আছে এতিয়া এনসারটো হৈছে a part of Alexander's army moved south along the locals and their culture is apparent in the martial traditions, marriage and religious rites which are distinct from the Hindu mainstream. এতিয়া question number 5 লৈ আহিম question number 5 কৈছে what does Mr. Mandela say about man's goodness মানুহৰ গুণৰ কথা ভাল গুণৰ কথা মেণ্ডেলাই কি কৈছে man's goodness is a flame that can be hidden but never be extinguished এতিয়া আছে question number 7 লৈ question number 6 লৈ 6ত কোৱা হৈছে question number 5 to আসলতে এটো নাম্বার টু 5 হ'ব লাগিছিল এটো 5 হ'ব লাগিছিল 4 to 5 হ'ব লাগে 6 নাম্বার 2 হ'ব লাগিছিল কি 5 হ'ব লাগিছিল এটো 5 আৰু 6ত কোৱা হৈছে I hope it passes quickly who is I in I here অর্থাৎ ইয়াত I কি I is Lenso ইয়াত হ'ব Lenso I is Lenso আৰু what is meant by it means the hailstorm এতিয়া is question number 7 লয় question number 7ত কোৱা হৈছে how does tiger terrorize the villagers in the poem a tiger in the zoo টাইগারে বাঘে গাঁৱলীয়াসকলক কেনেদৰে টেৰৰাইজ কৰে আতংকৰ সৃষ্টি কৰে এটো হ'ব the tiger terrorizes the village with his white fangs and claws white fangs অৰ্থাৎ সন্মুখৰ দুটা দাঁত and claws তেওঁৰ যিবিলাক নখ আছে সেইবিলাকৰ দ্বাৰা তেওঁ কি কৰে আতংকৰ সৃষ্টি কৰে এটি হৈছে question number 8 লৈ 8ত কি কোৱা হৈছে what is a mermaid কি why does Amanda want to be a mermaid Amanda কিয় mermaid হ'ব বিচাৰে এটো আনসারটো হৈছে a mermaid is a mythical female half human and half fish it is what is mermaid as a mermaid Amanda wants to drift blissfully near the sea এই কারণে তেওঁ কি কৰিব বিচাৰিছে mermaid হ'ব বিচাৰিছে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিম পৰৱৰ্তীলৈ আমি যদি যাওঁ এইটো হ'ব পৰৱৰ্তীলৈ গ'লে কি হ'ব এইটো এতিয়া আহিছো এতিয়া question number 6 লৈ আহিছো 6ত কি কোৱা হৈছে write any two from the following who is Fowler is a secret agent what is his first authentic thrill of the day first authentic thrill তাত যে ম্যাক্সে বন্দুক এটা লৈ আহিছিল আৰু তাত যেটো সিনাৰি হৈছিল সেইটো হৈছে ফাৰ্স্ট অথেন্টিক থ্ৰিল অফ দা ডে এইটো দীঘলীয়া হ'ব অলপ তোমালোকে কিতাপৰ পৰা কৰি ল'বা question number 2 how is Ozable different from other secret agents other black secret agentৰ বৰ্ণনা দেই আৰু হেইটোৰ লগত তেওঁৰ কি মিল নাই হেইটো দিব লাগিব আমি ইতিমধ্যে এটা কোশ্চেন আলোচনা কৰিছো তেও কিও ফিট নহয় তাৰ পৰা এটা অংশ কিন্তু আমি তাত ইয়াত লিখিব পাৰিম কাৰণ ইয়াত যে কোৱা হৈছে why does Mr. ইয়াত যে why does Ozable not fit a secret agent ইয়াত যিখিনি আনসার দিয়া হৈছে সেই আনসার কিনিও কিন্তু আমি তাত যুক্ত কৰি দিব পাৰি তো এতিয়া আমি বলা এইটো যাও এতে question number 3 give a brief description of Horace Dunbar এটা বৰ্ণনা দিব কৈছে why was he not completely honest তেওঁ কিয় সম্পূৰ্ণৰূপে সাধু নাছিল এবিলাক 4 মাৰ্কৰ হয় ইয়াত দিয়া সম্ভৱ নহয় how did Horace Dunbar become an assistant librarian in prison the prisonত অৰ্থাৎ জেলখানাত তেওঁ assistant librarian কেনেকৈ হৈছিল গতিকে এই কোশ্চেন বিলাক অলপ দীঘলীয়া হ'ব এতে question number 7ত কৈছে write an essay on either of the following topics physical exercise এটা a man you admire the most অৰ্থাৎ এজন মানুহ যাক তুমি আটাইতকৈ বেছি কি কৰা admire কৰা অৰ্থাৎ প্ৰশংসা কৰা বা যাক তুমি অনুসৰণ কৰা ইয়াৰ পৰা যিকোনো এটা লিখি দিলেই হৈ যাব
ইয়াত মাজত কি দি আছে অৰ দি আছে অথবা develop a short story with the followings give a suitable title to it অৰ্থাৎ এটা টাইটেল দিব লাগে আৰু ষ্টৰিটো ধুনীয়াকৈ লিখিব লাগে a woman's only son died she became very sad অৰ্থাৎ তেওঁ দুখ পাইছিল went to Lord Buddha অৰ্থাৎ ঈশ্বৰ বুদ্ধলৈ গৈছিল বুদ্ধ asked her to bring some mustard seeds এইটো পঢ়ি ষ্টৰিটো ধুনীয়াকৈ লিখিব লাগিব write a letter to the editor of a local daily newspaper frequent load shedding in the evening in your local load shedding অৰ্থাৎ কাৰেণ্ট যেন যায় বাৰে বাৰে কাৰেণ্ট যোৱাৰ ওপৰত এটা কি লিখিব লাগে লেটাৰ লিখিব লাগে ৰাইট celebration of Teachers Day at your school এইটো এটা ৰিপৰ্ট বনাব লাগে এতিয়া হিণ্টবিলাক দি আছে ৰিপৰ্ট ৰাইটিং তোমালোকে চাবা কেনেকৈ লিখিব লাগে এইবিলাক ইমান দীঘলীয়া কুৱেশ্যনবিলাক আলোচনা কৰাটো সম্ভৱ নহয় এতিয়া হৈছে কুৱেশ্যন নম্বৰ 9 লৈ ৰিড দ্য ফলোইং পেজেছ এণ্ড আনচাৰ দি কুৱেশ্যনছ ডেট ফ'ল' অৰ্থাৎ পেজেছৰ পৰা এনচাৰবিলাক কৰিব লাগিব ইয়াত কি কৈছে প্ৰথম কুৱেশ্যন হোৱাট ৱাজ ইট ডেট ক্ৰিয়েটেড এ ডিপ এণ্ড লাষ্টিং wound এইটো টেক্সচুৱেলৰ পৰা দিছে এইটো হ'ব এইটো ইয়াৰ পৰা দেখা অফ ইয়াৰ পৰা apartheid created a deep and lasting wound এইখিনি লিখি দিলেই হ'ব কোৱেশ্যন নম্বৰ বি এইখিনি লিখি দিলে হ'ব কোৱেশ্যন নম্বৰ বি হোৱাট ৱাজ আনইণ্টেণ্ডেড এফেক্ট অফ দি টিকেট অফ অপাৰেশ্যন এণ্ড ব্ৰুটেলিটি অৰ্থাৎ দমন নীতিৰ প্ৰভাৱত কি হৈছে এটি হ'ব decades of imprison and brutality had another unintended effect and that was that it produced the Oliver Thembus, the Walter Sissolas, Yusuf Dadus and Brahman Fishers, Robert Subuki of our time, men of extraordinary courage. এইটো আচলতে ইমানখিনি লিখিব নালাগে এইটো হ'ব আনইণ্টেণ্ডেড এফেক্ট অফ টিকেটছ অফ অপাৰেশ্যন এণ্ড ব্ৰুটেলিটি ক্ৰিয়েটেড অথবা ক্ৰিয়েটেড অর প্রডিউসড দ্য অলিভার থেম্বস এইখিনি লিখি দিলে হ'ব অলিভার থেম্বস দ্য ওয়াল্টার সিসলার্স দ্য চিফ লুথিলাস দ্য ইউসুফ দাদুস অ্যান্ড ব্রাহ্মণ ফিশার্স রবার্ট সুবকুই এইখিনি লিখি দিলেই হৈ যাব অৰ্থাৎ ইয়াৰ পৰা অলিভাৰৰ পৰা সুবকুইলৈ আৰু যিখিনি ইয়াত দিয়া আছে আনইণ্টেণ্ডেডৰ পৰা অপাৰেশ্যনৰ পিছত এইখিনি লিখি দিলে হৈ যাব এতিয়া কুৱেশ্যন নম্বৰ চি হাউ ৱেৰ দ্য পিপল অফ অলিভাৰ এইটো হ'ব কি extraordinary courage men of such extraordinary courage wisdom and generosity লিখি দিব লাগিব এতিয়া question number what is the country rich in এটি হ'ব my country the country is rich in minerals and gems that lie beneath its soil লিখি দিলে হ'ব এতিয়া হ'ব what is the greatest wealth the greatest wealth of it is its people এইখিনি হ'ব greatest wealth is its people এতিয়া পৰৱৰ্তী পেজেছ unseen pages ইয়াত কৈছে where was Newton reading a book নিউটনে ক'ত কিতাপ পঢ়ি আছিল Newton was reading a book at the foot of an apple tree in his garden অৰ্থাৎ নিউটনৰ পৰা গাৰ্ডেনলৈ ফাৰ্ষ্ট question to answer second to is what question arise Newton's mind regarding the cause of fall
of the apple. He picked it up with joy. He was surprised to think that fruit and had been hanging the branch so long. Why should it fall as it did? Yet he think that the fruit iman loge hobo did loge. What cause did Newton discover at last? নিউটনে অবশেষত কি ডিসকভাৰ কৰিছিল, আৱিষ্কাৰ কি কৰিছিল? Newton discovered that the cause was gravitation, nature's law of gravitation, and এখানে and the earth is like a magnet. এখানে এই তলৰখিনি গোটেইখিনি এই 3 নম্বৰটোৰ কুৱেশ্যনৰ আনসাৰ হয়। এতিয়া এইটো হৈছে হোন এবিধ মূল্যৱান ধাতু, এইটো হ'ব দি গোল্ড ইজ আ প্ৰেচিয়াছ মেটেল। 2 নম্বৰটো হৈছে নমিতা যিমান ধুনীয়া ববিতাও সিমান। নমিতা ইজ এজ বিউটিফুল এজ ববিতা। মই তেওঁক সুধিলোঁ তোমাৰ দেউতাৰ ঘৰত আছেনে? আই আস্কড হার ইজ ইউৰ ফাদাৰ এট হোম। তোমাৰ দেউতাৰ ঘৰত আছেনে? গতিকে এইখিনি আমাৰ শেষ হৈ গ'ল। ধন্যবাদ।